আজি মোৰ যিটো স্ক্ৰীনত ফটো চাই আছে আজি এইখন ঘৰৰ 3D ড্ৰয়িং বনাইছোঁ। আপোনালোকে দেখা পাইছে কিমান এটা ধুনীয়া এখন ঘৰ। আজি এইখন ঘৰৰ ড্ৰয়িং বহুত কষ্ট কৰি ড্ৰয়িংটো বনাইছোঁ আপোনালোকৰ কাৰণে। আজি মই আশা কৰোঁ যে এই ড্ৰয়িংটো আপোনালোকৰ তাত পছন্দ হ'ব বুলি, 100% পছন্দ হ'ব বুলি আজি ড্ৰয়িংটো ইমান এটা মই গেৰাণ্টি দিব পাৰোঁ। আজি ড্ৰয়িংটো বহুত ভাল ড্ৰয়িং, কাৰ পাৰ্কিং থকা এখন ঘৰ। আপোনাৰ ডিজাইনটো দেখিলে ইমান এটা ধুনীয়া ডিজাইন। আপোনালোকৰ এই ডিজাইনটো বনালে বহুত এটা ভাল লাগিব। ডিজাইনটো বহুত আনকমন ডিজাইন হয়। আপোনাক দেখা পালে ইমান ধুনীয়া এখন ঘৰৰ ডিজাইন। এবাৰ ফটোটো আপোনালোকক মই জুম কৰি লাহেকৈ দেখাই দিছোঁ, তেতিয়াহ'লে আপোনালোকে গম পাই যাব কিমান ধুনীয়া ডিজাইন এইটো। এয়া দেখা পালে এইটো হ'ল ঘৰৰ ফ্ৰণ্টৰ ছাইডটো। এইটো ফ্ৰণ্টৰ ছাইডৰ ডিজাইন এইটো। আপোনালোকে নিজৰ ঘৰখন যদি এইটো ডিজাইনত বনায় কিমান এটা ভাল লাগিব আপোনালোকে নিজে দেখা পালে। এইটো হ'ল ফ্ৰণ্টৰ ছাইডৰ ডিজাইন এইটো। এয়া দেখা পালে কমপ্লিটলি আপোনালোকে ডিজাইনটো গম পালে। এতিয়া বলক আমি দেৰি নকৰি আমি ইয়াত 3D ড্ৰয়িং ওলাই আছোঁ। আপোনালোকে দেখা পালে এই ড্ৰয়িংটো একদম বেলেগতকৈ বেলেগ ড্ৰয়িং লাগি আছে। এইটো আপোনালোকে দেখা পাইছে একদম এনেকুৱা ড্ৰয়িং আপোনালোকে অনলাইনত ক'তো নাপায়। আজি ড্ৰয়িংটো মই একদম বহুত কষ্ট কৰি এই ড্ৰয়িংটো বনোৱা হৈছে। আপোনালোকৰ মাজত আনিছোঁ ড্ৰয়িংটো। আপোনালোকে দেখা পালে এই ঘৰখনত পাব আপোনালোকে 4টা বেডৰুম পাব। তাৰপিছত পাব আপোনালোকে এখন ধুনীয়া এখন বাৰাণ্ডা। তাৰপিছত পাব এটা লিভিং ৰুম, তাৰপিছত এটা কিটচেন, তাৰপিছত ডাইনিং, তাৰপিছত পাব আপোনাৰ বেক চাইড এটা বাৰাণ্ডা, তাৰপিছত আপোনাৰ এইটো চাইডে বাথৰুম এটা। এইটো বাথৰুম চবেই ইউজ কৰাকৈ এইটো বাথৰুম বনাইছোঁ। আৰু এটা বাথৰুম দিয়া হৈছে আপোনাৰ এই বেডৰুমৰ লগত পাৰ্চনেল হিচাপে ইউজ কৰা। তাৰপিছত এটা কাৰ পাৰ্কিং পাব, ধুনীয়া এটা কাৰ পাৰ্কিং। আপোনালোকে দেখা পালে কাৰ পাৰ্কিং এটা আছে। তাৰপিছত আপোনালোকে ডিজাইনটোত গম পালে কাৰ পাৰ্কিং আছে, সেইটো কাৰণে কাৰ পাৰ্কিং থকা ঘৰৰ ডিজাইনটো বনোৱা হৈছে। আৰু এই বন্ধুসকল এই ঘৰখনৰ বহলটো কিমান, আহল বহলটো কিমান আপোনালোকে চাগে জানিব বিচাৰি আছে। এই ঘৰখনৰ দীঘলটো হৈছে আপোনাৰ 50 ফুট আৰু বহলটো হৈছে 40 ফুট। ইয়াৰ ভিতৰত 200 স্কোৱাৰ ফিটৰ ভিতৰত এই ঘৰখন বনোৱা হৈছে। আপোনালোকে ভাবিছে ইমান ডাঙৰ ঘৰটো বনালে কিমান টকাৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব পাৰিব। মই এটা অনুমানিক আইডিয়া আপোনালোকক দি আছোঁ। এই ঘৰখন যদি আপোনালোকে বনাব যায় মেক্সিমাম আপোনালোকৰ হাতত ৱাল টোটেল কমপ্লিট কৰালৈকে আপোনালোকৰ হাতত কমচে কম 9ৰ পৰা 10 লাখ টকা হ'লে আপোনালোকে এই ঘৰখন কমপ্লিট কৰিব পাৰিব। টোটেল ফল চিলিঙলৈকে টাইলছলৈকে গোটেইখিনি কাম আপোনালোকে ধৰকচোন 9,000 50,000 বা 10 লাখৰ ভিতৰত আপোনালোকে ইয়াতকৈ বেছি নালাগে, ইয়াৰ ভিতৰত আপোনালোকে এই ঘৰখন কমপ্লিট কৰিব পাৰিব। এবাৰ আপোনালোকক মই এই ঘৰৰ ফ্ৰণ্টৰ ছাইডটো এবাৰ দেখাই দিছোঁ। দেখাই দি পেলাই আপোনালোকক এই ঘৰৰ জোখমাপটো, বেডৰুমৰ জোখমাপখিনি আৰু যিখিনি জোখমাপ আছে গোটেইখিনি আপোনালোকে আজি মোৰ স্ক্ৰীণত দেখাই দিম, আপোনালোকে গম পাই যাব। এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো। এবাৰ বন্ধুসকল আপোনালোকক মই একদম আপোনালোকক সদায় আপোনালোকৰ কাৰণে ড্ৰয়িংটো বনাওঁ যাতে ইজিলি আপোনালোকে ড্ৰয়িংটো বুজি পায়। সেইটো কাৰণে মই সদায় চেষ্টা কৰোঁ যাতে আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰে আৰু জানিব পাৰে যে আজি ড্ৰয়িংটো কিমান ইজিলি মানুহে বুজি পাইছে ড্ৰয়িংটো। আৰু যিকোনো ড্ৰয়িং এটা বনাব গ'লে মিস্ত্ৰী বহুতখিনি বুজি নাপায়। মোৰ ড্ৰয়িংটো চালে মিস্ত্ৰী একদম ইজি চকু মুঞ্জি আপোনালোকৰ ঘৰখন বনাব পাৰিব একো অসুবিধা নোহোৱাকৈ। সেইটো কাৰণে মই ড্ৰয়িংবিলাক এনেকৈ সহজ হিচাপে ড্ৰয়িংবিলাক বনাওঁ যাতে চবেই বুজি পায়। এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো। এবাৰ মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। আৰু এই আপোনাৰ ড্ৰয়িংটো চাব কিমান ধুনীয়া এখন ড্ৰয়িং। আপুনি দেখা পালে এখন বাথৰুমকেইটা বেক চাইডে দিয়া হৈছে। তাৰপিছত বেক চাইড এখন ধুনীয়া এখন বাৰাণ্ডা আছে। তাৰপিছত কিটচেনটো আছে। কিমান ধুনীয়া ডাঙৰ এটা ঘৰ। আপোনাৰ কিবা অসুবিধা নথকাত এই আপোনালোকে নিজৰ ঘৰখন বনাব পাৰিব। যে মোৰ কিবা এটা ঘৰত কমি আছে তেনেকুৱা নাই, গোটেই পাব ডাঙৰ চাইজত। আপোনাৰ বেডৰুমকেইটা যথেষ্ট ডাঙৰ, ড্ৰয়িং ৰুম, ডাইনিং ৰুম, কিটচেন যথেষ্ট ডাঙৰ ৰুমবিলাক বনোৱা হৈছে। এতিয়া বন্ধুসকল আপোনালোকে গমেই পালে এইটো এনেকুৱা চিষ্টেম হ'ব। এতিয়া বলক আমি দেৰি নকৰি এয়া 2D মডেলত গৈ পেলাই 2D ড্ৰয়িংটো আপোনালোকে এবাৰ দেখাই দিছোঁ। তেতিয়াহ'লে অলপ সময় ৱেইট কৰক। এতিয়া বন্ধুসকল আহি গ'ল। এইটো হ'ল 2D মডেল এইখন ঘৰৰ। ইয়াতে আপোনালোকে গোটেই জোখমাপখিনি আপোনালোকে পাব। ৰুমৰ চাইজবিলাক ধুনীয়াকৈ পাব। কোনটো ৰুমৰ কিমান চাইজ গোটেইখিনি এইটো ৰুমত আপোনালোকে চাব। ভিডিঅ'টো স্কিপ নকৰিব। মই ইমান দেৰি নকৰোঁ, শ্বৰ্টকাটকৈ ভিডিঅ'টো বনাবৰ কাৰণে চেষ্টা কৰিম। খালি লাহেকৈ লাহেকৈ মই বস্তুখিনি আপোনাৰ ইমাৰ্জেঞ্চিত কৰি দি আছোঁ। আপোনালোকে খালি অলপ বুজি ল'ব। ফাৰ্ষ্টৰ বেডৰুমটো আপোনাৰ হৈছে 13x13। আপোনালোকে দেখা পালে ইয়াত 13 ফুট লিখা আছে, এইটো চাইডত 13 লিখা আছে। ফাৰ্ষ্টৰ বেডৰুমটো আপোনাৰ 13x13। তাৰপিছত নেক্সট যিটো বেডৰুম আছে সেই বেডৰুমটো কিমান আপোনালোকক জনাই আছোঁ। নেক্সট বেডৰুমটো হৈছে আপোনাৰ 14 ফুট 10 ইঞ্চি। আপোনালোকে দেখা পালে
14 ফুট 10 ইঞ্চি আৰু হ'ল এইফালে 13। তেতিয়াহ'লে গম পালে নেক্সট বেডৰুমটো কিবা। এই বেডৰুমটো অলপ ডাঙৰ দিয়া হৈছে, এইটো মানে মাষ্টাৰ বেডৰুম বুলিও ক'ব পাৰে আপোনালোকে। পিছত এইটো বেডৰুম আপোনাৰ একেই চাইজ, আপোনালোকে দেখাই দিছোঁ মই স্ক্ৰীণত দেখাই দিলে বস্তুখিনি গম পাই যাব। 13 ফুট 1 ইঞ্চি আছে, আপোনালোকে 13 ফুট বনাই দিব। এইটো ছাইডে আপোনাৰ 13 ফুট আছে। তেতিয়াহ'লে গম পালে তিনিটা বেডৰুমৰ চাইজ আপোনাৰ কৈ দিলোঁ অলৰেডি। তাৰপিছত বাথৰুমৰ চাইজটো কিমান বাথৰুমটো কিমান ডাঙৰ আপোনালোকে গম পাই যাব। বাথৰুমটো হৈছে আপোনাৰ ইয়াত হৈ আছে আপোনাৰ 8 ফুটে আছে, 8 ফুট 1 ইঞ্চি আছে, আপোনাৰ 8 ফুট বনাই দিব। এইফালে আছে আপোনাৰ 13 ফুট আছে, এইটো 1 ইঞ্চি খেলি মেলি হ'ল। বাথৰুম 13 × 8 আপোনালোকে গম পাই গ'লে বাথৰুমৰ চাইজটো। ইয়াত দেখিছে আপোনাৰ বহুত মেছেজবিলাক আহি থাকে ড্ৰয়িঙৰ, সেইটোবিলাক বহুত ড্ৰয়িং বনাই দিব লাগে। এতিয়া হোৱাটছআপ এখনৰ মেছেজ আহিলে আপোনালোকে মেছেজটো এবাৰ দেখাই দিছোঁ। এইখন ঘৰৰ ড্ৰয়িংটো বনাই দিব লাগে, সেইটো এটা পঠালে এইখন ঘৰৰ ড্ৰয়িংটো বনাই দিব লাগে। দিয়ক এইটো ড্ৰয়িং বাৰু। তেতিয়াহ'লে আৰু আহি গ'ল আপোনাৰ ইয়াত দেখিছে আপোনালোকে কি ক'ত আছিলোঁ, কিটচেনৰ চাইজটো আপোনালোকে কিমান জনাইছোঁ। কিটচেনৰ চাইজটো হৈছে আপোনাৰ 13 ফুট আছে। 13 × আপোনাৰ এইটো চাইডে কিমান আছে মই দেখাই দিছোঁ, 13 × 14। কিটচেনটো কিমান ডাঙৰ আপোনালোকে গম পালে, এইটো দেখিছেনে নাই ভালকৈ, 13 × 14। কিটচেনৰ চাইজটো হৈছে আপোনাৰ 13 × 14। তাৰপিছত আপোনাৰ এইটো বেডৰুমৰ চাইজ 13 একেই, 13 × 13। তাৰপিছত এইটো বাথৰুমৰ চাইজটো 8 × আপোনাৰ একেই, 8 × কিমান 8 × আপোনাৰ 14 ফুট। এতিয়া আপোনালোকে গম পাই গ'লে এতিয়া আমি কাৰ পাৰ্কিং কিমান আছে কৈ দিছোঁ। কাৰ পাৰ্কিংটো এইফালে আছে 13 ফুট আৰু এইটো আছে আপোনাৰ 14 ফুট। 13 × 14 কাৰ পাৰ্কিংটো। এতিয়া বন্ধুসকল বেছি দেৰি নকৰি মই ভিডিঅ'টো স্কিপ কৰিব গৈছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ভাল লাগিছে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ, ধন্যবাদ।